ৰাজ্যত অব্যাহত আছে নকল সোণৰ ব্যৱসায় ৰঙিয়া আৰক্ষীৰ জালত ৫ নকল সোণ আৰু জাল নোট ব্যৱসায় বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে নিশা ৰঙিয়া ষ্টেচনৰ ৰোডৰ শুভম হোটেলৰ পৰা ৫জন ব্যক্তিক আটক কৰে অভিযানকালত ব্যক্তিকেইজনৰ পৰা ৬টা মোবাইল ফোন এখন নকল সোণৰ নাও এটা সন্দেহজনক নকল টকাৰ ডাঙৰ বান্ডিলৰ ২৪০ টকা লগতে এখন ৰঙা ৰঙৰ মাৰুতি ছুইফ্ট বাহন জব্দ কৰে ৰঙিয়া আৰক্ষীয়ে ছুইফ্ট বাহনখনৰ নম্বৰ হ'ল AS01 FK9901 আটকাধীন ব্যক্তিকেইজন হ'ল লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ছাহিদুল ইছলাম নাওবৈচাৰ শফিকুল ইছলাম লালুকৰ অবু তাহেৰ বৰপেটা জিলাৰ মাজৰগাঁৱৰ আন্নাছ আলী আৰু বৰপেটাৰ মহকলিৰ আব্দুল মালেক আটকাধীন ব্যক্তিকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে ৰঙিয়াৰ পৰা মিনহত প্ৰতিবেদন প্ৰিমিয়াৰ নিউজ